মৰ্নিং এভৰিৱান। আজি দুপৰীয়াৰ কাৰণে গাহৰি মাংস আনিছোঁ। গাহৰি মাংস খানা হ'ব আজি। গাহৰিটো আগতে তেল থকাৰ কাৰণে কেৰাহীত গৰমত পিঁয়াজ আৰু গাহৰি ভাজি কৰি লৈছোঁ। আগতে গাহৰি তেল দিয়ে বনাম। মাংসটো বহুত তেল আৰু লোকেল গাহৰি, এই গাঁৱৰ পৰা আনি কাটা লোকেল গাহৰি। তাতে আদা ৰচুন পিচাটো দিলোঁ, ৰংগুড়া দিলোঁ, এই জিৰা গুড়া দিলোঁ। এটাই হিলাই দিছোঁ আৰু মই মাংসটো, গাহৰি মাংসটো সিজিবৰ কাৰণে অলপ পানী দি ল'লোঁ। গাহৰিটো পূৰা ফ্ৰাই হৈ গ'ল আৰু এতিয়া আৰু ঢেকীয়া দিম আৰু ঢেকীয়া দি ভাজোঁ আৰু গাহৰিটো। এই ঢেকীয়া দিলোঁ। এতিয়া ঢেকীয়া দি পেলাই পূৰা গাহৰিটো হিলাই আছোঁ মই। এতিয়া গাহৰি মাংসটো পূৰা হিলাই আছোঁ ঢেকীয়া দি পেলাই। যি হ'ল খাদ্য গাহৰি মাংস আৰু ঢেকীয়া শাক, ধুনীয়াকৈ বনাইছোঁ। সেয়ে ড্ৰাই ফ্ৰাই কৰি আছোঁ ঢেকীয়াৰ লগত। কিন্তু বঢ়িয়াকৈ বনাইছোঁ দেই, খাই কিন্তু বহুত টেষ্ট লাগিব আজি। মাংস বঢ়িয়াকৈ বনাইছোঁ, গাহৰি মাংস আৰু ঢেকীয়া ভাজা।